যেহেতু এতিয়া প্ৰতিটো সমষ্টিতে নিৰ্বাচনী বতা বলা পৰিলক্ষিত হৈছে যেহেতু আৰু মাত্ৰ মাজত দুমাহ আছে নিৰ্বাচনী যি প্ৰক্ৰিয়া সেয়া আৰম্ভ হ'বলৈ আৰু তাৰ পাছতে আমি যদি চাওঁ গহপুৰত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কুচকাৱাজ কিন্তু আৰম্ভ কৰিছে আৰু আমি যদি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা কওঁ গহপুৰত এতিয়া 2-3 গৰাকীকৈ প্ৰাৰ্থীয়ে তেওঁলোকে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে ৰাইজৰ কাষলৈ গৈ ৰাইজৰ লগত তেওঁলোকে মত বিনিময় কৰিছে আৰু কংগ্ৰেছৰ এগৰাকী যি টিকেট তেওঁ বিচাৰিব এবাৰ হেমন্ত বিজয় মহন্ত তেওঁ প্ৰাক্তন কৰ বিষয়া কেন্দ্ৰীয় চৰকাৰৰ আৰু আমি তেওঁৰ লগত পোনে পোনে কথা পাতিম মই এখন আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু ৰাজনৈতিক বতাহ বলিবলৈ আৰম্ভ কৰিছে আৰু আমি যদি গহপুৰত চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিন্তু বতাহো বলিবলৈ আৰম্ভ কৰিছে আপোনালোক যেহেতু ৰাইজৰ কাষলৈ গৈছে নিশ্চয় টিকেট প্ৰত্যাশী হিচাপে ৰাইজৰ কাষলৈ গৈছে হয় আমি 2023 চনৰ পৰাই গহপুৰত কাম কৰি থকা হৈছে যি সময়ত আমাৰ আগৰ নেতা নিপুণ বৰাদেৱ নাছিল ইয়াত এটা নেতৃত্বৰ অভাৱ হৈছিল গতিকে সেই সময় কাম কৰি থকা হৈছিল আৰু যেতিয়া অহা হৈছিল তেতিয়া ইয়াৰ কংগ্ৰেছৰ সংগঠনে কংগ্ৰেছৰ কৰ্মীসকলে আমাকে আগবঢ়াই দিছিল গহপুৰৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী হিচাপে নিৰ্বাচনৰ বিজেপিৰ বিপক্ষে যুদ্ধ কৰিবলৈ কিন্তু সেই হিচাপে আমি কাম কৰি থকা হৈছে বিভিন্ন মণ্ডলত গৈছোঁ গাঁৱে ভূঞে গৈ আমাৰ আটাইবোৰ গাঁৱে ভূঞে ভোটাৰসকলেও চিনি পাইছে কৰ্মীসকলেও চিনি পাইছে গতিকে সম্পূৰ্ণ প্ৰস্তুতি চলি আছে কিমান আশাবাদী যেহেতু নিৰ্বাচনলৈ মাজত 2 মাহ বুলি কৈছোঁ নিৰ্বাচনী কাম কাজ আৰম্ভ হ'বলৈ আৰু তাৰ প্ৰাকখনত ৰাইজৰ কাষলৈ গৈ আপুনি কিমান আশাবাদী যে আপুনি টিকেট লাভ কৰিব টিকেটটো আমি 100% আশাবাদী কাৰণ ৰাইজৰ সমৰ্থনক হয়তো আমাৰ সংগঠনে কংগ্ৰেছৰ দলে APCCয়ে ওলাই নকৰিব কাৰণ যদি তেখেতসকলে ইয়াত জিকা এজন কেণ্ডিডেট বিচাৰিছে তেতিয়াহ'লে সেই হিচাপেই বিচাৰিব লাগিব যাৰ ওচৰত ৰাইজে সমৰ্থন দিছে সকলোৱে আৰু অন্য যদি বিষয়বিলাক চাবলৈ যায় তেতিয়া হয়তো জিকাৰ সম্ভাৱনাটো কমি যাব গতিকে সেই দিশৰ পৰা আমি ভাবিছোঁ যে আমাৰ APCCয়ে বা আমাৰ কংগ্ৰেছ দলে নিশ্চয় তেনেকুৱা এটা দিশলৈ লক্ষ্য ৰাখি আমাক খেলিবলৈ বা আমাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগটো দিব বুলি ভাবিছোঁ গহপুৰত যেহেতু দুবাৰকৈ বিজেপিয়ে দখলত আছে সমষ্টিটো গতিকে এইবাৰ প্ৰত্যাহ্বান হ'ব নেকি কাৰণ বিজেপিয়েও যথেষ্ট কাম কৰিছে বুলি তেওঁলোকে কৈ আছে কিন্তু শাসক দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাটো সদায় এটা প্ৰত্যাহ্বান তেখেতসকলৰ ওচৰত গোটেই প্ৰশাসনিক ছিষ্টেমটো আছে ল এণ্ড অৰ্ডাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু শেহতীয়াকৈ ইলেকশ্যন কমিশ্যন গোটেইখিনি তেওঁলোকৰ লগত আছে আৰু বিভিন্ন ধৰণৰ উপঢৌকন আৰু বাছনিৰে ৰাইজক তেওঁলোকে বুলাই থৈছে গতিকে প্ৰত্যাহ্বান আছে কিন্তু সময়ৰ সোঁতত এই সকলোবোৰ উৰি যায় ৰাইজে যেতিয়া মন বান্ধি লয় ভোটাৰসকলে যেতিয়া মন বান্ধি লয় ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত বাৰে বাৰে সেইটো প্ৰকাশ হৈছে যে যেতিয়াই ভোটাৰসকলে মন বান্ধি লয় তেতিয়া আৰু কোনো ধৰণৰ বাধা তাত নাহে কোনো প্ৰত্যাহ্বান তেওঁলোকে মানি নলয় আৰু আমি তেনেকুৱাই এটা আশা কৰিছোঁ 2026 চনত যে আমাৰ বিশেষকৈ গহপুৰৰ ভোটাৰে এটা আমূল পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনৰ সন্মুখত শাসকীয় দলৰ বা বৰ্তমান মাননীয় বিধায়কৰ যিবোৰ আঁচনি সেই আঁচনিবোৰ কোনো ধৰণৰ স্থান নাপাব যেহেতু কংগ্ৰেছৰ পৰা হয়তো আপুনি বিচাৰিব আৰু হয়তো 2-এজন আৰু ওলাব বিচাৰিব তেতিয়া কি হ'ব নহয় নিশ্চয় গণতান্ত্ৰিক ছিষ্টেমত গণতান্ত্ৰিক পদ্ধতিত যিকোনো লোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দৰখাস্ত দিব পাৰে বিচাৰিব পাৰে আমাৰো নিশ্চয় থাকিব আৰু সেইটো ভাল কথা অকল এজন প্ৰতিদ্বন্দ্বী বা এজন কেণ্ডিডেট হোৱাটো দলৰ কাৰণে বৰ শুভ লক্ষণো নহয় এজনতকৈ বেছি 4-5জন যেতিয়া কেণ্ডিডেট থাকিব তাৰমানে আমাৰ গহপুৰত কংগ্ৰেছ দলৰ উন্নতি হৈছে কংগ্ৰেছ দল জিকাৰ সুবিধা আছে সেইকাৰণে নতুন নতুন প্ৰতিদ্বন্দ্বিতা আহি আছে আৰু সেইটো আমাৰ বাবে অতি ভাল বুলি আমি ভাবিছোঁ আৰু সেইটোৱে আমাক সহায়হে কৰিব নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি কথা পাতিলোঁ কাৰণ কংগ্ৰেছেও জোৰদাৰ তেওঁলোকৰ যি নিৰ্বাচনী কুচকাৱাজ সেয়া আৰম্ভ কৰা দেখা গৈছে বিভিন্ন টিকেট প্ৰত্যাশী তেওঁলোক গৈছে ৰাইজৰ কাষলৈ গৈছে ৰাইজৰ লগত মত বিনিময় কৰিছে আৰু এনেদৰে এতিয়া নিৰ্বাচনী বতাহ লাহে লাহে কিন্তু গহপুৰতো আৰম্ভ হ'বলৈ ধৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ